আমাৰ সকলোৰে হিয়াৰ আমঠু অসমৰ সম্পদ জুবিনদাৰ যি দেহাৱসান হৈছে তাত আমি সকলোৱে দুখ প্ৰকাশ কৰিছোঁ। গতিকে আজি আমি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি আজি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমি থানালৈ আহিছোঁ। আমি কেছ দিছোঁ, যিসকল মূল অভিযুক্ত আছে সকলোৱে শাস্তি পাব লাগে আৰু আমাৰ যি তদন্ত চলিছে তদন্ত অতি ক্ষীপ্ৰ গতিৰে হ'ব লাগে। যোৱাকালি দেখিবলৈ পাইছোঁ 10 দিন সময় দিছে, 10 দিন সময় দিলে নহ'ব, তেওঁলোকক পাৰিলে আজিয়ে এৰেষ্ট কৰিব লাগে। কিয়নো আমি এটা সম্পদ হেৰাইছোঁ, আমি এটা হীৰা হেৰাইছোঁ। এতিয়াও মনে মানি ল'ব পৰা নাই জুবিন দা আমাৰ মাজত নাই। গতিকে আমি আজি থানাত এইটোৱে কৈছোঁ, আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ, যিসকল মূল অভিযুক্ত আছে সকলোকে এৰেষ্ট কৰিব লাগে। সকলোকে CIDৰ দলে এৰেষ্ট কৰি আনি তেওঁলোকক সোধপোছ কৰিব লাগে, তেওঁক থানাত ভৰাব লাগে আৰু অতি সোনকালে 10 দিন সময় দিলে নহ'ব, যিমান সোনকাল পাৰে 1-2 দিনতে তেওঁলোকক এৰেষ্ট কৰিব লাগে। আজি আমি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা লগতে আমাৰ ছাত্ৰ ছাত্ৰী সকলো আহিছে। গতিকে আমাৰ এটাই দাবী, যিসকল মূল অভিযুক্ত আছে সকলোৱে শাস্তি পাব লাগে আৰু আমাক ন্যায় লাগে। হয়, এইটোৱে কি ক'ম আৰু আমি নিজৰ সম্পদ হেৰাইছোঁ। আচলতে লাজ লাগিছে, কিয়নো জুবিন দা আমাৰ সম্পদ, জুবিন দাক আমি ইমান ভাল পাওঁ। গতিকে ৰহস্যবোৰ ৰহস্য হৈ গৈ আছে। গতিকে ৰহস্যবোৰ আঁৰৰ কথাবোৰ আমাৰ অসমবাসীয়ে জানিব বিচাৰিছে। গতিকে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে যি তেখেতৰ ডাঙৰ ভাতৃ হিচাপে যি পদক্ষেপ লয় তাক আমি শলাগ লৈছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, হাতযোৰ কৰি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, যাতে অতি সোনকালে যি ৰহস্যবোৰ আছে সেই সকলো কথা যাতে আমাৰ অসমীয়া মানুহে জানিব পাৰে, তাৰ বাবে যি পদক্ষেপ ল'ব লাগে অতি সোনকালে মূল অভিযুক্তকেইজনক, লগতে ছিংগাপুৰত যি আমাৰ অসম এছ'চিয়েশ্যনৰ মানুহ আছিলে, লগতে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সকলোকে অতি সোনকালে এৰেষ্ট কৰি আনিব লাগে। অসমখন আচলতে শোকত মৰ্মান্তিক অৱস্থাত আছোঁ, কাৰণ আমাৰ হিয়াৰ আমঠু কণ্ঠশিল্পী লগতে আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ যি মৃত্যু হৈছে সেই মৃত্যুক লৈ আমি মৰ্মান্তিক হৈ আছোঁ সমগ্ৰ অসমখনে। আৰু তাৰ মাজতে আমি আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা লগতে আমাৰ যি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহ আছে সেই ছাত্ৰ ছাত্ৰীসমূহক লগত লৈ আমি জালুকবাৰী আৰক্ষী চকীত এখন দাবী জনাইছোঁ যে অতি সোনকালে অতি ক্ষীপ্ৰতাৰে যাতে অসম চৰকাৰখনে মুখ্যমন্ত্ৰীৰ ইয়াতে হস্তক্ষেপ বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে অতি ক্ষীপ্ৰতাৰে তেখেতৰ যি মৃত্যু সেই মৃত্যুৰ আঁৰত থকা ৰহস্যৰ অতি সোনকালে তদন্ত কৰিব লাগে। আৰু যিসকল ইয়াতে আমাৰ অভিযুক্ত ওলাইছে যে শ্যামকানু মহন্ত লগতে যি সিদ্ধাৰ্থ শৰ্মা লগতে আছাম এছ'চিয়েশ্যনৰ যিখিনি সদস্য আছিলে সেই সদস্যসকলক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই আমি গম পোৱা নাই, কাৰণ তেখেতসকলক সময় দিয়া হৈছে 10 দিন। 10 দিন কিহৰ সময় দিব লগা হৈছে সেইটো আমি আচলতে ৰহস্যজনক বুলি ভাবোঁ। কাৰণ অসম আৰক্ষীয়ে এইটো গম পাব লাগিছিল, যিহেতু তেওঁলোকে ফেচবুক লাইভ যোগে অসমবাসীলৈ বাৰ্তা প্ৰেৰণ কৰিছে, সেই হেতুকে আমাৰ অসম চৰকাৰে গম পাব লাগিছিল, যে চাইবাৰ ক্ৰাইমে গম পাব লাগিছিল যে তেওঁলোক ক'ত আছে, কিয় 10 দিন সময় দিবলগীয়া হৈছে নাজানো। কিন্তু আমি এটাই দাবী বিচাৰিছোঁ যে আমাৰ যি হিয়াৰ আমঠু জুবিন গাৰ্গ, সেই জুবিন গাৰ্গৰ যি তেখেতৰ ন্যায়ৰ দাবী জনাইছোঁ যে তেখেতে যাতে অতি সোনকালে ন্যায় লাভ কৰে। কাৰণ এগৰাকী আমাৰ অসমৰ ব্যক্তি আছিল, যিগৰাকী ব্যক্তিক চৰকাৰে ভয় খাইছিল। আচলতে অসমীয়াত এষাৰ কথা আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়, কিন্তু আমাৰ চৰকাৰৰ মনত এনেকুৱা আছিল যে জুবিন গাৰ্গে নখ জোকাৰিলে নৈ বব। তো তাৰ ভয়তে আচলতে অসম চৰকাৰে ভয় খাই আছিলে, আৰু তেনেকুৱা এজন আমি মানুহক হেৰাই আমি আচলতে দুখিত। গতিকে আমি অসম চৰকাৰক পুনৰবাৰ দাবী জনাইছোঁ যে আমাৰ যি জুবিন গাৰ্গৰ ন্যায়, সেই ন্যায় অতি সোনকালে পাব লাগে, আৰু যি অভিযুক্ত আছে সেই অভিযুক্তক অতি সোনকালে অসম আৰক্ষীয়ে কৰায়ত্ব কৰিব লাগে। ধন্যবাদ।